ক্ৰাইম এগেইনষ্ট ওমেন মহিলাৰ ক্ষেত্ৰত হোৱা ক্ৰাইমৰ সংখ্যাবিলাক প্ৰত্যেক দিনে বৃদ্ধি পাই যাই আছে। পাৰ্লিয়ামেণ্টে যিমানেই আইন বনাইছে, যিমানেই ল বনাই আছে, কিন্তু তাৰ ফলতো কিন্তু মহিলাৰ লগত হোৱা ক্ৰাইমৰ সংখ্যাবিলাক কমা নাই, প্ৰত্যেক দিনে বৃদ্ধি পাই যাই আছে। NCRB নেশ্যনেল ক্ৰাইম ৰেকৰ্ড অফ ব্যুৰোৰ এক তথ্য মতে মহিলাৰ লগত হোৱা ক্ৰাইমৰ সংখ্যা প্ৰত্যেক বছৰে 6%ৰ পৰা 7%লৈ বৃদ্ধি হৈ যায়ে আছে। যেতিয়া মহিলাৰ লগত ক্ৰাইম হয়, আমি সমাজৰ প্ৰত্যেকজন মানুহে ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগে, আৰু মাত মাতা দেখাও যায়। যেতিয়া মহিলাৰ লগত কোনো ক্ৰাইম হয়, ছ'চিয়েল ৱৰ্কাৰ, মিডিয়া, হিউমেন ৰাইটছ, ইভেন কি পাৰ্লিয়ামেণ্ট, মহিলা MP বিলাক, এইবিলাক সকলোৱে মহিলাৰ সপক্ষে ষ্টেণ্ড লোৱা দেখা যায়। নিশ্চয় ল'ব লাগে, আমিও ল'ব লাগে, আপুনিও ল'ব লাগে, সকলোৱে ল'ব লাগে। কিন্তু যদি আমি NCRBৰ আৰু এটা ৰিপৰ্ট চাওঁ, যে NCRBৰ সেই ৰিপৰ্ট মতে মহিলাৰ লগত হোৱা ক্ৰাইমৰ এটা ক্ৰাইম হৈছে 498A। 498A ক্ৰাইম যিমানবিলাক ৰেজিষ্টাৰ্ড হৈছে, তাৰ কিমানবিলাক জেনুইন আছিলে। এইটো মই কোৱা কথা নহয়, NCRBৰে ৰিপৰ্ট। NCRB এটা চৰকাৰী সংস্থা, যিটোৱে নেকি IPCৰ ক্ৰাইমবিলাক ৰেকৰ্ড কৰে আৰু এনালাইচিছ কৰে আৰু এটা তথ্য বনায়। NCRBৰ তথ্য মতে 498 ছেকশ্যনত যিমানবিলাক কেছ ৰেজিষ্টাৰ্ড হৈছে, তাৰ মাত্ৰ কনভিকশ্যনৰ সংখ্যা যদি আমি চাওঁ, মাত্ৰ 12%। এতিয়া আমি যদি কওঁ যে 498A ছেকশ্যনত যিমানবিলাক কেছ ৰেজিষ্টাৰ্ড হয়, তাৰ মাত্ৰ 12%হে জেনুইন কেছ আছিলে, আৰু 88% কেছ ফল্ছ কেছ, মিছা কেছ, কেৱল মাত্ৰ পুৰুষক আৰু সেই হাজবেণ্ডৰ পৰিয়ালক টৰ্চাৰ কৰাৰ কাৰণে, হাজবেণ্ডৰ পৰা ইলিগেলি পইচা ডিমাণ্ডৰ কাৰণে, হাজবেণ্ডৰ পৰিয়ালক শাস্তি দিবৰ কাৰণে, এইটো ৰেভেঞ্জৰ কাৰণে মহিলাসকলে 88% কেছত মহিলাসকলে 498 এখন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে, এখন ডাল হিচাপে ব্যৱহাৰ কৰি আছে। তেন্তেও কিন্তু নিশ্চয় ভুল কোৱা নহ'ব। এই কথাবিলাক মই কোৱা কথা নহয়, এই কথাবিলাক NCRBৰ ৰিপৰ্টে কৈ আছে। এই কথাবিলাক স্বয়ং সুপ্ৰিম কোৰ্টে কৈছে। আনিশ কুমাৰ ভাৰ্চেছ ষ্টেট অফ বিহাৰ, ৰাজেশ শৰ্মা ভাৰ্চেছ ষ্টেট অফ UP 2017, সুপ্ৰিম কোৰ্টে কৈছে যে 498A ছেকশ্যনক মহিলাসকলে পুৰুষৰ বিৰুদ্ধে এক অস্ত্ৰ হিচাপে, পইচা কালেকশ্যনৰ কাৰণে, পুৰুষক অত্যাচাৰ কৰাৰ কাৰণে এখন হাতিয়াৰ, এখন আৰ্মছ হিচাপে ব্যৱহাৰ কৰি আছে। চ' আজি আমি ভিডিঅ'খনত আলোচনা কৰিম যে আপুনি যদি 498 কেছত, ফল্ছ 498 কেছক কেনেকৈ ডিল কৰিব লাগে, কেনেকৈ নিজক প্ৰটেক্ট কৰিব লাগে, সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। "498A কেছটো কি? 498A কেছটো হ'ল ক্ৰুৱেল্টি, মানে আপুনি আৰু আপোনাৰ পৰিয়ালে, মানে হাজবেণ্ড আৰু তাৰ পৰিয়ালে মিলি ৱাইফজনৰ লগত কৰা মানসিক অত্যাচাৰ। কিন্তু এই 498 কেছৰ সুযোগ লৈ বহুত সময়ত বহুত মহিলাই পুৰুষৰ এগেইনষ্টত এখন হাতিয়াৰ, এখন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। গতিকে 498 যাতে মহিলাসকলে পুৰুষৰ এগেইনষ্টত মিছ ইউজ কৰিব নোৱাৰে, সেইকাৰণে আজি আমি এই ভিডিঅ'খন বনাই আছোঁ। যেতিয়া আপোনাৰ ৱাইফে আপোনাৰ ঘৰ এৰি গুচি যাব, তেতিয়া আপুনি দুটা কাম বাধ্যতামূলক কৰিব। ফাৰ্ষ্ট অফ অল, যদি আপোনাৰ ৱাইফে কোনো ATM, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড লৈ গৈছে, তেন্তে আপুনি সেইটো ব্লক কৰাৰ ব্যৱস্থা কৰক, যাতে তেওঁ আপোনাৰ পইচাৰে আপোনাৰ এগেইনষ্টত ফাইট কৰিব নোৱাৰে। এণ্ড ছেকেণ্ড হ'ল যে আপুনি পুলিচক এখন ইনফৰ্ম কৰিব, নট FIR। এইটোক FIR কৰা নুবুজায়, এইটোক ইনফৰ্ম কৰাহে বুজায়। আপুনি পুলিচক ইনফৰ্ম কৰি জনাওক যে আপোনাৰ ৱাইফে কি পৰিস্থিতিত, কেনে অৱস্থাত, আৰু আপোনাৰ ৱাইফে আপোনাৰ ঘৰ এৰি যোৱাৰ সময়ত লগত কি কি বস্তু লৈ গ'ল, যেনেকুৱা ধৰক কোনো ধৰণৰ অলংকাৰ, টকা পইচা, মোবাইল, হেণ্ডছেট ইত্যাদিবোৰ যদি লৈ গৈছে, আপুনি সেইবিলাক আপোনাৰ কমপ্লেইনত পুলিচক জনাওক। আপুনি কিয় কমপ্লেইনখন জনাব লাগে? কাৰণ আপোনাৰ ৱাইফে নেক্সট টাইম যেতিয়া আপোনাৰ এগেইনষ্টত কেছ কৰিব, কেছত তেওঁ এইটো ক্লেইম কৰিব যে আপুনি আৰু আপোনাৰ পৰিয়ালে তাক মাৰধৰ কৰি ঘৰৰ পৰা খেদি দিলে। তেওঁ ক্লেইম কৰিব যে তাৰ সোণৰ অলংকাৰ গহনাবিলাক আপোনালোকে ৰাখি দিছে। তেওঁ ক্লেইম কৰিব, আৰু বহুত ক্লেইম তেওঁ ভৱিষ্যতে কৰিব যেতিয়া তেওঁ কেছখন কৰিব। গতিকে সেইকাৰণে আপুনি এডভান্স যিখন, তেওঁ কেছ কৰাৰ আগতে আপুনি যিখন কমপ্লেইন কৰি পুলিচক জনাই থ'লে যে কি পৰিস্থিতি আৰু কি অৱস্থাত আপোনাৰ ৱাইফে কি কি বস্তু লগত লৈ গ'ল, গতিকে নেক্সটত যেতিয়া আপোনাৰ ৱাইফে কেছ কৰিব, আপোনাৰ এই কমপ্লেইনখনে আপোনাক এখন প্ৰটেকশ্যন দিব। তাৰপিছত কি কৰা উচিত? পোনপ্ৰথমতে আপুনি এখন এডভোকেটৰ লগত কনচাল্ট কৰক, আৰু আপুনি এখন এডভোকেট ন'টিচ দিয়ক। এডভোকেট ন'টিচত আপুনি 15 দিনৰ সময় দিয়ক। এই 15 দিনত যদি আপোনাৰ ৱাইফে আপোনাৰ ঘৰলৈ নাহে, তেন্তে আপুনি নেক্সট ষ্টেপত
আপুনি ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ ছেকশ্যন 9 মতে আপুনি কোৰ্টত এখন কেছ ফাইল কৰক, যিখন অসমীয়াত আমি সাধাৰণ ভাষাত যদি কওঁ যে ৱাইফ দাবী কেছ, পত্নী দাবী কৰি আপুনি এখন কেছ কৰক। আপুনি এই কামবিলাক কৰিব লাগিব, কিয়নো নেক্সট আপোনাৰ ৱাইফে যেতিয়া আপোনাৰ নামত কেছ কৰিব যে আপুনি আৰু আপোনাৰ হাজবেণ্ডৰ মানুহে তাক মাৰি, তাক পিটি, তাক অত্যাচাৰ কৰি, তাক ঘৰৰ পৰা খেদি দিছে, গতিকে আপুনি যেতিয়া ষ্টেপ বাই ষ্টেপ কামবিলাক কৰি থাকিল, আপুনি কমপ্লেইন কৰিলে পুলিচক, কি পৰিস্থিতিত আপোনাৰ ৱাইফে গুচি গ'ল, আপুনি এডভোকেট ন'টিচ কৰিলে, থাৰ্ড ষ্টেপত আপুনি নিজে ৱাইফ দাবী কৰি কেছ কৰিলে, গতিকে এইবিলাক কাম আপোনাৰ কাৰণে এখন ডিফেন্স হিচাপে কামত আহিব, আপোনাৰ ছেফটি হিচাপে কামত আহিব। এণ্ড ফৰ্থলি, ধৰক আপোনাৰ ৱাইফ আপোনাৰ ঘৰলৈ নাহিল আৰু ফাইনেল ষ্টেপ আপোনাৰ ৱাইফে আপোনাৰ এগেইনষ্টত এফআইআৰখন কৰিয়ে দিলে, 498 কেছখন কৰিয়ে দিলে। এজ পাৰ সুপ্ৰিম কোৰ্ট গাইডলাইন, মই যি দুটা কেছৰ কথা কৈছোঁ, আৰ্নেষ্ট কুমাৰ ভাৰ্চেছ ষ্টেট অফ বিহাৰ 2014 সুপ্ৰিম কোৰ্ট আৰু ৰাজেশ শৰ্মা ভাৰ্চেছ ষ্টেট অফ ইউপি 2017, এই দুটা জাজমেণ্টত স্বয়ং সুপ্ৰিম কোৰ্টে স্পেচিয়েল গাইডলাইন দিছে যে 498A কেছবিলাকত যধে মধে এৰেষ্ট হ'ব নালাগে। চ' 498A কেছবিলাকত বিশেষ যদি পৰিস্থিতি হয়, বিশেষ যদি ক্ষয় ক্ষতি হয়, তেতিয়াহে পুলিচে এৰেষ্ট কৰিব পাৰে, আদাৰৱাইজ এৰেষ্ট কৰাৰ কোনো দৰকাৰ নাই। গতিকে আপুনি চিন্তিত হ'ব নালাগে, যদি আপোনাৰ ৱাইফৰ কোনো বিশেষ জখম হোৱা নাই, বিশেষ কোনো ক্ষয় ক্ষতি হোৱা নাই, তেন্তে আপুনি এৰেষ্ট নহ'ব। আৰু এই জাজমেণ্টবিলাকত সুপ্ৰিম কোৰ্টে আৰু এটা গাইডলাইন দিছে যে 498 কেছবিলাক ডাইৰেক্ট ৰেজিষ্টাৰ্ড কৰিব নালাগে। পুলিচে মানে আপোনাৰ কেছখন, আপোনাৰ ৱাইফৰ পৰা এফআইআৰখন পোৱাৰ পিছত ডাইৰেক্ট আপোনাৰ কেছখন ৰেজিষ্টাৰ্ড কৰিব নোৱাৰে। নিয়ম মতে পুলিচে আপোনাৰ কি কৰিব, আপোনাৰ ৱাইফৰ এফআইআৰখন পাই আপোনাক কল কৰিব বা থানালৈ আপোনাক মাতিব, আপোনাক এখন সুযোগ দিব, হয়তো এসপ্তাহ বা 2-4 দিনৰ কাৰণে আপোনাক এখন সুযোগ দিব আপোনাৰ ৱাইফৰ লগত কনচাল্ট কৰাৰ কাৰণে। আপোনাৰ এইটোক মেডিয়েশ্যন বুলি কয়। মেডিয়েশ্যনত যদি আপুনি আৰু আপোনাৰ ৱাইফৰ লগত কথা বতৰাত আপোনাৰ ঝামেলাখিনি যদি কম্প্ৰমাইজ হৈ গ'ল, মেটাৰটো যদি ছল্ভ হৈ গ'ল, তেন্তে আৰু আগলৈ আপোনাৰ এফআইআৰখন ৰেজিষ্টাৰ্ড নহয়। কিন্তু যদি আপোনাৰ কনচাল্টেশ্যনত আপোনাৰ ধৰক মেটাৰখন ছল্ভ নহ'ল আৰু ফাইনেল ষ্টেজত যায় আপোনাৰ কেছখন ৰেজিষ্টাৰ্ড হৈয়ে গ'ল, 498A মিছা কেছখন আপোনাৰ এগেইনষ্টত ৰেজিষ্টাৰ্ড হৈয়ে গ'ল, তেতিয়া আপুনি কি কৰিব? তেতিয়াও মই ক'ম যে আপুনি ভয় একদমেই নাখাব, ইয়াত ভয় কৰাৰ কোনো কাৰণ নাই। আপুনি ফাইট কৰক। আপোনাৰ এগেইনষ্টত যদি 498A কেছ হৈছে, আপুনি ভয় খাব নালাগে। আপুনি আপোনাৰ ৱাইফৰ ইলিগেলি ধমকি, ইলিগেলি পইচাৰ ডিমাণ্ডত আপুনি ভয় খাব নালাগে। আপুনি ষ্ট্ৰংলি ফাইট কৰক। কাৰণ আপুনি যদি ভয় খায়, আপোনাৰ এই ভয়টোকে কিন্তু মহিলাসকলে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে। কাৰণ তেওঁলোকে জানে যে পুৰুষে ভয় খাই যাব, কাৰণ তেওঁলোকে জানে যে আপোনালোকৰ কেছখন ৰেজিষ্টাৰ্ড হোৱাৰ পিছতে তেওঁলোকৰ ইলিগেল যিখন পইচাৰ ডিমাণ্ড, সেই পইচাৰ ডিমাণ্ডত এগ্ৰী হ'ব। গতিকে সেইকাৰণে তেওঁলোকে মিছ ইউজ কৰিব পাৰে। গতিকে আপুনি একদম ভয় খাব নালাগে, আপুনি ষ্ট্ৰংলি কেছখন ফাইট কৰক। আপুনি ফাৰ্ষ্ট অফ অল যেতিয়া কেছখন ৰেজিষ্টাৰ্ড হৈ গ'ল, তেতিয়া আপুনি কি কৰিব? আপুনি কেছ নাম্বাৰখন লৈ আপুনি ডিষ্ট্ৰিক্ট ছেশ্যন জাজ মুভ কৰক, ছেশ্যন কোৰ্ট আপুনি মুভ কৰক, আৰু ছেশ্যন কোৰ্টত আপুনি নিজৰ কাৰণে বেল পিটিশ্যন ফাইল কৰক। আজিকালি 498A কেছবিলাকত মেজিষ্ট্ৰেটেও বেল দিয়া দেখা যায়, বহুত ক্ষেত্ৰত বেল দিয়ে আছে, মেক্সিমাম দিয়ে থাকে। গতিকে আপুনি তাত নিজৰ বেলৰ কাৰণে এপ্লাই কৰক। বেলৰ কাৰণে এপ্লাই এইকাৰণে কৰিব লাগিব কাৰণ কেছটো নন বেলেবল কেছ, চ' আপুনি ৰিস্ক নোলোৱাকৈ আপুনি বেলটো ল'ব লাগিব। তেতিয়া আপুনি বেলৰ কাৰণে এপ্লাই কৰক। আৰু ছেকেণ্ডলি আপুনি কি কৰক, যে আপুনিতো বেল পাই গ'ল, ধৰক আপুনি বেলৰ কাৰণে এপ্লাই কৰিলে, ধৰক আপুনি বেলখন পাই গ'ল, কিন্তু আপোনাৰ পৰিয়ালতো আৰু বাকী সদস্যবিলাকৰ নাম আছে, 4-5জন বা 7জন, বহুত থাকিব পাৰে। গতিকে আপুনি কৰক কি, সেইবিলাকক দিও আপুনি বেল পিটিশ্যন কৰিব পাৰে ছেশ্যনত। কিন্তু মোৰ এডভাইচটো হ'ল যে আপুনি বাকী সদস্যবিলাকৰ কাৰণে বেল পিটিশ্যন নকৰি আপুনি ডাইৰেক্ট হাইকোৰ্ট মুভ কৰক। আপুনি ছেকশ্যন 482 CRPC মতে আপুনি ডাইৰেক্ট হাইকোৰ্ট মুভ কৰক। হাইকোৰ্টৰ এইটো একটা ইনহেৰেণ্ট পাৱাৰ আছে যে হাইকোৰ্টে ইচ্ছা কৰিলে আপোনাৰ বাকী পৰিয়ালৰ যিমানবিলাক সদস্যৰ নাম এফআইআৰখনত আছে, এই এফআইআৰখনৰ পৰা আপোনাৰ বাকী পৰিয়ালৰ সদস্যবিলাকৰ নাম এফআইআৰখনৰ পৰা কৰ্তন কৰি দিব পাৰে। চ' এতিয়া ধৰক যদি আপুনি বেলখন পাই গ'ল, আপোনাৰ পৰিয়ালৰ বাকী সদস্যবিলাকৰ নামখন এফআইআৰৰ পৰা খাৰিজ হ'ল, তেতিয়া আপুনি ষ্ট্ৰংলি কেছখন আগুৱাই যাওক। আপুনি এখন
এক্সপাৰ্ট এডভোকেট হায়াৰ আৰু স্পেচিয়েল এটা কথা কওক যে আপোনাৰ যিখন কেছ ফলছ কেছ এই ফলছ কেছৰ তাৰটো যাতে এডভোকেটে লম্বা খিচে এডভোকেটজনক আপুনি জাষ্ট কৈ দিয়ক যে আপোনাৰ কেছখন সি জামানাটো আজিকালি 2020 কিন্তু আপোনাৰ কেছটো যাতে 2020 নহয় যাতে টেষ্ট সিৰিজৰ দৰে খেলে আপোনাৰ এডভোকেটজনে আপুনি জাষ্ট খালি এটা সিগনেল দি এডভোকেটক ক'লেই হ'ল যে টেষ্ট মেটচ খেলিব লাগে আপোনাৰ কেছখনত যেতিয়া আপোনাৰ কেছখন লম্বা চলিব ষ্টাৰ্ট হ'ব তেতিয়া আপোনাৰ ৱাইফজন ফ্ৰাষ্ট্ৰেশ্যনত আহি যাব ডেফিনেটলি ফ্ৰাষ্ট্ৰেশ্যনত আহি যাব কিয়নো তাৰ উদ্দেশ্য আছিল আপোনাক প্ৰব্লেমত পেলোৱা তাৰ উদ্দেশ্য আছিল আপোনাক জেলত পঠাই দিয়াটো কিন্তু যেতিয়া সি আপোনাক জেলত পঠাই দিব নোৱাৰিলে যেতিয়া সি আপোনাক মানে বিশেষ ক্ষয়ক্ষতি কৰিব নোৱাৰিলে যেতিয়া আপোনাৰ তাৰ ইলিগেলি ধমকিটো আপুনি ভয় নাখালে তাৰ ইলিগেলি পইচাৰ ডিমাণ্ডতো আপুনি যেতিয়া ভয় নাখালে যেতিয়া আপোনাৰ কেছটো আপোনাৰ এডভোকেটে টেষ্ট মেটছৰ দৰে খেলি আছে তেতিয়া সি ডেফিনিট 100% সি ফ্ৰাষ্ট্ৰেশ্যনত আহি যাব সি ফ্ৰাষ্ট্ৰেশ্যনত আহি তেতিয়া আপোনাৰ লগত ডিল কৰিব ফেয়াৰ ডিল প্ৰথমতেতো তাৰ দাবী আছিল বহুত টকা প্ৰথমতে তাৰ ইলিগেল ডিমাণ্ড আছিল ইলিগেল ধমকি আছিল কিন্তু এতিয়া সি আহিব আপোনাৰ লগত ফেয়াৰ ডিলত মানে যিখিনি তেওঁ ডিজাৰ্ভ কৰে যিখিনি একচুৱেল মানে দাবী সেইখিনি দাবী লৈ আপোনাৰ ওচৰত আহিব এতিয়া নেক্সট ষ্টেপত আপুনি চাওক যদি সি ভালকৈ আপোনাৰ লগত কথা পাতে ভালকৈ যদি আপোনাৰ এখন ন্যায্য ক্লেইম যদি আপোনাক কৰে এতিয়া আপোনালোকে কি কৰিব লাগে মোৰ পাৰ্চনেলি ৰিকমেণ্ডেশ্যন হ'ব যে আপুনি আউট অফ কোৰ্ট তাৰ ক্লেইমখিনি মানি তাৰ লগত ছেটেলমেণ্ট কৰি লওক কিন্তু ধৰক যদি তেওঁ তাৰ ইলিগেল ডিমাণ্ড কৰিয়ে থাকে তেন্তে আপুনি কেছ মুভ কৰি থাকক এট দ্য এণ্ড আপোনাৰ কপালটো যদি খুবেই বেয়া নহয় হয়তো আপুনি সেই 88%ৰ লিষ্টতে পৰাৰ চান্স আছে কাৰণ 498 কেছবিলাকত মাত্ৰ 12% কেছবিলাকতহে মানে আসামীৰ কনভিকশ্যন হৈছে আসামী অপৰাধী হিচাপে কোৰ্টৰ পৰা ডিক্লেয়াৰ্ড হৈছে আৰু 88%ত আসামী কিন্তু খালাছে পাইছে গতিকে যদি ইলিগেল ধমকি আহিয়ে থাকে ইলিগেল ডিমাণ্ড থাকিয়ে যায় আপোনাৰ ৱাইফৰ তেন্তে আপুনি কেছ পৰ্যায়লৈ যোৱাটোৱে ভাল আজি যিখিনি জ্ঞান বা যিখিনি কথা বতৰা আমি আপোনাৰ লগত পাতিলোঁ এইখিনি কথা বতৰা পাতাৰ কাৰণে কিন্তু আমি 10,000 20,000 লৈ চাৰ্জ কৰোঁ ব্যক্তিগত ময়ে এইখিনি কথা বতৰা বা এইখিনি টিপছ দিয়াৰ কাৰণে মানুহক 10,000 লৈ চাৰ্জ কৰোঁ কিন্তু আজি এই কথা বতৰাবিলাক আপোনাক মই ফ্ৰী অফ কষ্ট দিলোঁ যদি এই ভিডিঅ'টোৰ পৰা আপুনি অলপমানো জ্ঞান পাইছে যদি ভাবে যে মোৰ এই ভিডিঅ'ই সমাজক অলপ হ'লেও মানে সহায় কৰিব তেন্তে নিশ্চয় আপোনাৰ পৰা এখন লাইক আশা কৰিম